নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাই ভালে কুশলে আছে আৰু চাওঁতে চাওঁতে এটা বছৰ শেষ হ'বৰে হ'ল। 2023ক আমাৰ বিদায় জনাবৰ হ'ল আৰু 2024 আহি আমাৰ সন্মুখত সমাগত। আমি হয়তো আৰু 2 দিনমান পিছত 2024ক আদৰণি জনাম, পাৰ্টি কৰিম, ফূৰ্তি কৰিম। যদি আমি চাওঁ প্ৰত্যেক 365 দিন পিছত এটা নতুন বছৰ আৰম্ভ হয়। আকৌ 365 দিন পাৰ হৈ যোৱাৰ পিছত এইটোক বিদায় জনাও, আকৌ এটা নতুন বছৰৰ আৰম্ভণি হয়। আৰু এই 365 দিনে আমাক বহু কথাই শিকাই যায়, বুজাই যায়, আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যদি আমাক সোধে আপোনাৰ বয়স কিমান, মানে এই 365 দিন 365 দিন পাৰ হৈ গ'লে আমি এবছৰ বেছি বুঢ়া হৈ যাওঁ। আৰু তেনেকে মানে আমি আমাৰ শিক্ষা 1 বছৰ পাৰ হৈ মানে আমি 1 বছৰ অতিক্ৰম কৰোঁ 365 দিনৰ মূৰে মূৰে। চ' প্ৰকৃতিয়ে যি ধৰণে 365 দিনৰ মূৰত এক নতুন বাট লয়, আমাৰ জীৱনটো প্ৰত্যেকটো 365 দিনৰ মূৰে মূৰে এটা নতুন দিশত গতি কৰে। আৰু আমি এই 365 দিনৰ যি ৰহস্য বা যি আপুনি যিয়ে নকওক, এই 365 দিনক আমি ভালদৰে বুজি উঠা উচিত। আৰু সেইমতে আমি পৰিকল্পনা কৰা উচিত, বা হৈ যোৱা 365 দিনত আমি কি কৰিলো, আমাৰ জীৱনটোৱে কি লাভ কৰিলে, কি নকৰিলে, আমি ক'ত কৃতকাৰ্য হলো, ক'ত আমি অকৃতকাৰ্য হলো, অসফল হলো, সেয়া বিচাৰ কৰা সময় আহি পৰিছে। যদি আমি এইবোৰ দিশ চালি জাৰি নাচাওঁ, তেতিয়াহ'লে আমাৰ জীৱনত কেৱল 365 দিনেই ঘূৰি থাকিব, আমাৰ জীৱনত একো নহ'ব। গতিকে আমি 365 দিনক লৈ বিশেষ পৰিকল্পনা কৰা উচিত, যাক ইংৰাজীত ৰিজলিউশ্যন বুলি কয়। আমাৰ অসমীয়াত যদি আমি কওঁ, এটা লক্ষ্য নিৰ্ধাৰণ কৰা, আৰু বছৰৰ শেষত সেইটোক আমি মূল্যাংকন কৰা বা ইভলিউশ্যন কৰা, যে আমি যিটো লক্ষ্য লৈছিলো সেইটো লক্ষ্যত আমি কিমান দূৰ উপনীত হ'ব পাৰিলো। মই নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে বেছি কথা ক'ব ভাল নাপাওঁ, কিন্তু এটা কথা মই উপলব্ধি কৰোঁ যে জীৱন মানে ভুলৰ সমষ্টি। প্ৰত্যেকৰে জীৱনত বহুত ভুল হয়। চ' ময়ো জীৱনত বহুত ভুল কৰিছোঁ, আৰু এই ভুলবোৰ যেতিয়া সোঁৱৰাওঁ বা মনত পেলাওঁ, তেতিয়া কথাবোৰ নিজৰ যিবিলাক মানুহ আছে, যাক আপোন বুলি ভাবোঁ, বা বন্ধুৱে হওক বা কোনোবা চিনাকি মানুহে হওক বা নিজৰ পুত্ৰই হওক বা নিজৰ পৰিবাৰেই হওক, এই ভুলটো যাতে দুনাই নকৰে, যাতে আনৰ ভুলৰ পৰা সকলোৱে এটা শিক্ষা লয়, সেইকাৰণে নিজৰ ভুলখিনি মই ক'ব বিচাৰোঁ বা কৈ ভালটো নাপাওঁ, কিন্তু যাতে কোনোবাই যাতে এই একেটা ভুলকে নকৰক, যিখিনি কষ্ট মই পালোঁ সেইখিনি কষ্ট যাতে আনে নাপাওক, সেই কাৰণত মই নিজৰ কিছুমান ভুল এই ভিডিঅ'টোত বা অহা ভিডিঅ'বিলাকত উল্লেখ কৰিম। যদি আপুনি কিবা শিকিব পাৰে শিকক, আৰু এই ভুলটো যাতে আপুনি নকৰে সেইটো কথা আপুনি চিন্তা কৰি চাব কিমান দূৰ পাৰে। কথা হৈছে আৰ্থিক দিশটো। আমি প্ৰত্যেক ব্যক্তিৰে আৰ্থিক দিশটো কিছু টনকিয়াল হোৱাটো দৰকাৰ, আৰু আৰ্থিক ক্ষেত্ৰত আমি যথেষ্ট সাৱধান হোৱাটো অতিকে প্ৰয়োজন। নহ'লে আজিৰ পৃথিৱীখন অলপ বেলেগ ধৰণৰ। মানে কোনে আপোনাক কেতিয়া আহি আপোনাক ঠগাই থৈ যাব, আপোনাক বুৰ্বক বনাই থৈ যাব, মূৰ্খ বনাই থৈ যাব, আপুনি ধৰিবই নোৱাৰিব। গতিকে আপুনি যি সিদ্ধান্ত লয়, বিশেষকৈ টকা পইচাৰ ক্ষেত্ৰত, সেয়া ভাবি চিন্তি লোৱাটো বিৰাট অত্যন্ত দৰকাৰী। আৰু আপুনি তেতিয়াই সঠিক সিদ্ধান্ত ল'ব পাৰিব যেতিয়া আপোনাৰ সেই বিষয়ত মানে জ্ঞান থাকে। আপোনাৰ প্ৰচুৰ জ্ঞান বুলি নকওঁ, সাম্যক জ্ঞান থাকিলেহে আপোনাক কোনো এজন ব্যক্তিয়ে আপোনাক মূৰ্খ সজাব নোৱাৰে। উদাহৰণস্বৰূপে কোনোবাই যদি আপোনাক কয় আপুনি ইঞ্চুৰেঞ্চ পলিচি এখন লওক, ভাল, আপোনাৰ জীৱনটো সুৰক্ষা দিব। আকৌ আন এজন ব্যক্তি যদি আপোনাক আহি কয় নহয় আপুনি এটা মিউচুৱেল ফাণ্ড খোলক, মিউচুৱেল ফাণ্ড বেছি ভাল ইঞ্চুৰেঞ্চতকৈ, এতিয়া আপুনি এটা ডিলেমাত পৰিব, মানে ধৰাৰ মটৰত পৰিব, আপুনি কোনটো কৰাটো উচিত, হয়নে? আৰু সেই ক্ষেত্ৰত আপোনাৰ জ্ঞান থাকিব লাগিব,
তেতিয়াহে আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰিব। নহ'লে আপুনি একেখিনি টকা দুই জেগাত বেলেগ বেলেগ জেগাত ইনভেষ্টমেণ্ট কৰি বিনিয়োগ কৰি বেলেগ বেলেগ ৰিটাৰ্ণ পাব। আৰু কোনটো আপোনাৰ কাৰণে বেছি ফাইদা, বেছি লাভজনক, সেইটো আপুনি বিচাৰ কৰিব পাৰিব লাগিব, জানিব লাগিব আগতীয়াকৈ, তেতিয়াহে লাভ হ'ব।